তামিলনাডুত সন্ধানহীন মাজুলীৰ এজন যুৱক মাজুলীৰ পৰা গৈ থকা অৱস্থাত ৰেলৰ পৰা নামি যাওঁতে সন্ধানহীন হয় যুৱকজন মাজুলী কমলাবাৰী থানাৰ অন্তৰ্গত দেৰকেৰ সোণোৱাল গাঁৱৰ সোমনাথ ৰেগন মাজুলীৰ পৰা বাহিৰৰ ৰাজ্যত কাম কৰিবলৈ গৈছিল 7জনীয়া এটা দলে যোৱা 5 জুলাই তাৰিখৰ পৰাই সন্ধানহীন হৈ আছে যুৱকজন পৰিয়ালৰ লোকে বহু বিচাৰ খুচাৰ কৰিছে যদিও বৰ্তমানেও কোনো সন্ধান পোৱা নাই সোমনাথ ৰেগনৰ যোৱা 5 তাৰিখে গৈছিলে কিবা বেংগলুৰুলৈ কাম কৰিবৰ কাৰণে তাৰ পিছত কিবা মানটো অলপ অসুবিধা হ'ল এই কাৰণে মানটো তাৰ পৰা ষ্টেচনৰ পৰা পলাই গুচি গ'ল হা তাৰ পৰা যোৱাৰ পিছৰ পৰা আমি এতিয়া বিচাৰি আছো যে আজিলৈকে এসপ্তাহ হ'ল পোৱাগে নাই তাকে আপোনালোকক নিমন্ত্ৰণ জনাইছো যে আমি মানটো কেনেবাকে দেখিলে তাতে ৰখাই পেলাই মোক কন্টেক্ট নাম্বাৰ দিম আপোনালোকক ফোন চোন কৰিব তাৰ পিছত অসুবিধা কৰিব নালাগে কালি আমি মানটোক ফালে আপোনালোকক ধন্যবাদ জনাম কাৰ লগত ওলাই গৈছিলে মানে লগৰ কিটা নাম নেজানো বাৰু কিন্তু হলবি আৰু 6-7জন মান গৈছে আৰু এইকিটা লগত গৈছে আৰু কিন্তু বিচাৰি আছে বুলি কৈছে কিন্তু বিচাৰিছে নে নাই বিচাৰা হেতু গম নাপাওঁ বাৰু ইহঁতে খবৰ পোৱা নাই বিচাৰি পোৱা নাই তেওঁলোকৰ লগত যোগাযোগ আছে নাই আপোনালোকৰ যোগাযোগ আছে তেওঁলোকে কি কয় ইহঁতে কয় যে আমি বিচাৰি আছো পোৱাগে নাই বুলি কৈছে কি নাম তাৰ মানুহজনৰ কি নাম সোমনাথ ৰেগন গাঙত মাতো উজা বুলি কিন্তু বাহিৰত মাতে আৰু সোমনাথ বুলি আগতো যায় নাই বাহিৰত কাম কৰিবলৈ আগতে গৈছিলে বাৰু দুবাৰ গ'ল এবাৰ এতিয়া 3বাৰ হ'ব এবাৰ আৰু বিচাৰি পোৱা নাই এবাৰ বিচাৰি পোৱা নাই মানে বেংগলোৰ কোন জেগা বেংগলোৰ কোনটো জেগা নে তামিলনাডু বুলি কৈছে তামিলনাডু এইটো ওলাই গৈছিলে হায়দৰাবাদলৈ 5 তাৰিখ 5 তাৰিখলৈ গৈছিলে এবাৰ কোনো খবৰ নাই খবৰ কাটি নাই কাৰ লগত গৈছিলে কাৰ লগত গৈছিলে আমাৰ ভাইটি কেইজন গৈছিল টোটেল 7জন গৈছিলে এবাৰ এতিয়া একো খবৰ পোৱা নাই ল'ৰা ছোৱালী কেইটা আছে 3টা ছোৱালী এজনী ল'ৰা 2টা ওলাই গৈছে 8টা মানুহ ভিতৰত 10ৰ পৰা মোৰ ডাঙৰ পিতেকটো ইহঁতে এৰি দিলে তাৰপিছত আজিলৈকে বিচাৰি পোৱা নাই ইহঁতে বেছিয়ে কালে নে কাটিয়ে কালে নে নাই মাৰিয়ে কালে নে 10ৰ পৰা হায়লা 10ৰ পৰা নামি গৈছিলে নো ইহঁতৰ কোৱা মতে কি নাম আছিল ল'ৰাটো সোমনাথ ৰেগন আজি কিমান দিন হ'ল থানাত এজাহাৰ দিছিলে এটা নিলে কেছ দিছিলে পুলিচত নাই দিয়া এন্ট্ৰিয়ে দি থৈছো এন্ট্ৰি দিয়া আছিলে আমাৰ ল'ৰাটো এতিয়ালৈকে বিচাৰি পোৱা নাই ইমান চাইছো বিচাৰিছো লোকক পঠিয়াইছো আজিলৈকে পোৱা সম্ভৱ নাই আমি লখোৱা বকোৱাকে লগুনে বুকে কান্দি পুহিছো আজি 10 দিন চৰকাৰে ল'ৰাটোক বিচাৰি আনিব লাগিব ল'ৰা ছোৱালী 3টা মাইকীজনীয়ে ঘৰত আছে কান্দি কাটি মাকজনী অকলে আছে কিবা কাম কৰিবলৈ ওলাই গৈছিলে নেকি কাম কৰিবলৈ ওলাই গৈছিলে হায়দৰাবাদলৈ নামনি মাজুলীৰ পৰা মহানন্দ হাজৰিকা ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব